ওৰামে হিমতে দেৱ ঋষি তিৰ্যক যতে ক টানতে লীন যায় টানতে দেখিয়া প্ৰত্যেক হবে দেখা গুণ কাৰ্য কৰিহে নিৰ্গুণ তাংকে জানে যিটো সিটো বুদ্ধিত নিপুণ জগতৰ কৰ্তা সেইটো অনিমিত্ত কাৰণ ব্ৰহ্মানন্দ জ্ঞানে চন্ন কৰি গুণ গণ ৰাম ৰাম প্ৰকাশ কৰণেত কিছু নাহিকে প্ৰয়াস ভক্তি ভাৱে সাক্ষাতে ভজিও হৃষিকেশ সবে দেখা গুণ কাৰ্য হৰিহে নিৰ্গুণ সকলোবিলাক হ'ল সগুণ কিন্তু হৰি হ'ল নিৰ্গুণ তাংক জানে যিটো সিটো বুদ্ধিত নিপুণ সেই তত্ত্বটো যিজনে জানে সেইজনে হ'ল বুদ্ধিত নিপুণ আৰু জগতৰ কৰ্তা সেইটো নিমিত্ত কাৰণ ব্ৰহ্মানন্দ জ্ঞানে চন্ন কৰি গুণগণ জগতৰ কৰ্তা কৃষ্ণ তত্ত্বই তেওঁৰ সন্তানস্বৰূপ জীৱৰ মংগলৰ কাৰণে এই ধৰাধামত মাজে সময় অৱতাৰ ধাৰণ কৰে আৰু সেই তত্ত্বক আশ্ৰয় কৰি শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে জীৱই ব্ৰহ্মানন্দ সুখ লাভ কৰিব পাৰে এই দৰ্শনটো প্ৰকাশ কৰিছে আৰু তাকে যদি নকৰে ভক্তিভাৱে যদি হৃষিকেশ ঈশ্বৰ কৃষ্ণৰ চৰণ চিন্তা নকৰি ৩৩ কোটি দেৱ দেৱতাৰ চৰণ চিন্তাৰেহে জীৱন আগবঢ়োৱাৰ কথাটো ভাবে তেতিয়াহ'লে গুৰুজনাই পুনৰ এটি উদাহৰণ দিছে ৰাম মুখ এৰি নাকে কাণে ভুঞ্জিবে ক ভাত ঘৰ এৰি বনে কোনে পাৰিবা কপাত ৰাম হাত এৰি চৰণত পিন্ধিবে কংকন ৰাম হৰি এৰি আনক ভজিবে কোন জন এতিয়া উদাহৰণটো এইটো যিজন বাপৰ আজি ধৰি লওক আমাৰ সেউকী বাপজনে নামঘৰত টাইলছ লগালে সেউকী বাপজনাই বিপৰীতে বাথৰুমতো টাইলছ লগালে কিন্তু ৰান্ধনী ঘৰ ভাগিত বা য'ত ৰন্ধন কাৰ্যৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰে সেই মজিয়াখনত টাইলছ লগাব পৰা নাই ভাল ধৰণে উন্নত মানদণ্ডৰে সেই গৃহভাগী তেওঁ নিৰ্মাণ কৰিব পৰা নাই এতেকে বুলি আইগৰাকীয়ে বাপজনক কয় নেকি যেনে ধৰক মুখ এৰি নাকে কাণে ভুঞ্জিবে ক ভাত খোৱাটো আহাৰ খোৱাটো কাম হ'ল মুখখনৰ এতিয়া মুখখনে আহাৰটো সোমোৱাই নিদি কোনোবাই নাকেৰে ঠেলি ঠেলি ভাতকেইটা সোমোৱাই দিওঁ নি নিদিওঁ নহয় কাণেৰে ঠেলি ঠেলি ভাতকেইটা সোমোৱাই দিওঁ নি নিদিওঁ নহয় এইটোকে কৈছে যে মুখ এৰি নাকে কাণে ভুঞ্জিবে ক ভাত যদি মুখখন এৰি নাকে কাণে ভাত নোসোমোৱা পেটলৈ যাওক বুলি ঠিক তেনেকৈ মজিয়াখন ভালকৈ টাইলছ লগাব পৰা নাই বুলি জানি যিগৰাকী আয়ে বাপজনক বা অতিথিজনক ক'ব হেৰি বাথৰুমটো টাইলছ লগাই থৈছোঁ এই তাতে গৈ কাঁহীখন নি ভাতকেইটা খাওক গৈচোন যাওক এই বুলি কোনোবাই আয়ে অতিথি আৰু বাপজনক ভাত খাবলৈ তালৈ পঠিয়াই নি নপঠিয়াই যদি পঠিয়াই তেতিয়াহ'লে
মুখখন থাকি নাকে কাণে ভাত গুজি দিয়া দৰ্শনটো হয়। অৰ্থাৎ একদেৱ একসেৱ একতবিনে নাইকেও কৃষ্ণ তত্ত্ব থাকোঁতে, মুখখন থাকোঁতে মানে কৃষ্ণ তত্ত্ব থাকোঁতে, নাকে কাণে ভাত গুজি দিয়া মানে আন দেৱতাক সেৱা কৰা। টাইলছ লগোৱা বাথৰুমটোত ভাত খাবলৈ পঠিয়াই দিয়া মানে আন দেৱতাক সেৱা কৰা। মজিয়াখনত ভাত নিদিয়া মানে সেই দৰ্শনটো। গতিকে আমাক এনেকৈ ক'লে, হাত এৰি চৰণত পিন্ধিবে কংকণ। হাত দুখনত পিন্ধিব লগা খাৰুযোৰ ভৰিত কোনোবাই পিন্ধে নি? নিপিন্ধে। যদি ভৰিত পিন্ধে তেতিয়াহ'লে কৃষ্ণদেৱ থাকোঁতে আন দেৱ সেৱা কৰা হয়। এই দৰ্শনটো হৰি এৰি আনক ভজিবে কোনজন। গতিকে হৰিক এৰি যিসকলে আনক ভজে তেওঁলোকৰ দৰ্শনবিলাক তেনেকুৱা উদাহৰণেৰে গুৰুজন বস্তুৱে আমাক প্ৰকাশ কৰিছে। এৰাম শুনা কহোঁতে বে হৰি ভজনৰ ৰীতি, সৰ্বভূতে দায়া কৰিবা প্ৰতিনীতি। যেই পুৱা তাতে শুইবা সন্তোষিত মন, এতেকে প্ৰকাৰে তুষ্ট শুনেত নাৰায়ণ। যিটো পুৰুষৰ কাম ক্ৰোধ ভৈল চন্ন, বিষয়ৰ পৰাৱানি স্থিৰ কৰি মন্ন। দিনে দিনে হৰি পাৱে ভকতি, যাহাৰ হৃদয়ে প্ৰকট হৰি হয়, তাহাৰ আপোনাকে ভকতৰ বৈশ্যক দেখাই, হৃদয়ক এৰিয়া নজান্ত আন ঠাই। ঈশ্বৰ ক'ত আছে? হৃদয়ৰ মাজত। এতিয়া কেনেকৈ জানিম হৃদয়ৰ মাজত ঈশ্বৰ আছে বুলি? কেনেকৈ জানিম? দিনে দিনে হৰি পাৱে ভকতি যাহাৰ। যিজনে দিনে দিনে ঈশ্বৰ চিন্তাৰে জীৱন আগবঢ়াব তেওঁ হৃদয়ৰ মাজতে ঈশ্বৰ তত্ত্ব দৰ্শন পাব। বোলে প্ৰমাণটো কেনেকৈ? 365 দিন এবছৰত বিদ্যালয়ত ছাত্ৰ হিচাপে অৱস্থান কৰা ল'ৰাজনে বছৰিকীয়া পৰীক্ষাত 100 নম্বৰ প্ৰশ্ন কাকতখনৰ উত্তৰ লিখিবলৈ সময় কিমান পায়? 3 ঘণ্টা। 3 ঘণ্টা সময়ত 100 নম্বৰ প্ৰশ্ন কাকতখনৰ উত্তৰ কৰিবলৈ এদিন পঢ়ি গ'লে উত্তৰটো লিখিব পাৰিবনি? নোৱাৰে। কমেও গোটেই বছৰটো পঢ়িলেহে তেওঁ প্ৰশ্নৰ উত্তৰবিলাক ভালকৈ কৰিব পাৰিব। এতিয়া পঢ়োঁতেও আকৌ এটা সময় নিৰ্ধাৰণ কৰি লয় নহয়, বোলে প্ৰত্যেক দিনাই 1 ঘণ্টাকৈহে পঢ়িম। তেওঁ ভাল ফলাফল দিব পাৰিব জানো? নোৱাৰে। প্ৰত্যেক দিনাই 12 ঘণ্টাৰ কিমান ঘণ্টা পঢ়িম? 8 ঘণ্টা। সেইকাৰণে ষ্টেণ্ড কৰিব পাৰে। কোনোবাই 12 ঘণ্টাৰ 10 ঘণ্টাই পঢ়ে, সেইকাৰণে তেওঁ ভাল ফলাফল দেখুৱাব পাৰে। মনোযোগ দি পঢ়ে, সেইকাৰণে তেওঁ ভবাতকৈ বেছি ভাল ফল দেখুৱাব পাৰে। যদি এইটো সঁচা হয় যে প্ৰত্যেক দিনাই 10 ঘণ্টা পঢ়া ল'ৰাজনে মনোযোগেৰে অসমৰ 20খন আসনৰ ভিতৰত প্ৰথম আসনখন পাবলৈ সক্ষম হয়, সঁচা কথা। ঠিক তেনেকৈ হৃদয়ৰ কৃষ্ণ তত্ত্বক অনুভৱ কৰিবৰ বাবে সদায় গুৰু সেৱা কৰা নিয়মটো পালন কৰিব লাগিব। তেতিয়া এদিন তেওঁ হৃদয়ৰ কৃষ্ণ তত্ত্বক অনুধাৱন কৰিব পাৰিব, উপলব্ধি কৰিব পাৰিব। এই দৰ্শনটো ভাগৱতে আমাক সিদ্ধান্ত দিছে। তাৰ পাছত ক'লে, যেই পুৱা তাতে শুইবা সন্তোষিত মন, এতেক প্ৰকাৰে তুষ্ট শুন্ত নাৰায়ণ। তুমি যিটো পালে সন্তুষ্ট হোৱা, ভগৱন্তই সেইটো পালে সন্তুষ্ট হয়। অৰ্থাৎ কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী, তোমাৰ পূজাৰ বস্তু কি নাপালোঁ বিচাৰি। গুৰুজনাই বাৰু এইবুলি লিখিছে, ঠিকে আছে, সকলোৱে জানো। এতিয়া আমি কি কৰোঁ? তোমাৰ পূজাৰ বস্তু পালোঁহে বিচাৰি। আমাৰ কৰ্মত সেইটোহে দেখা পাওঁ আমি প্ৰত্যেকেই। কেলৈ পালোঁহে বিচাৰি বুলি কওঁ? কাৰণ ভকত
ভগৱন্ত সন্তুষ্ট হ'বলৈ মাহ 50 কেজি লাগিবই নহয়। আজি বাপে বা কিমান মাহ আনিলে এতিয়া বুট মগু 50 কেজিমান নাই অনা নে কমকৈও? কাৰণ ভকতে খাবও পাব লাগিব, খাবলৈও পাব লাগিব, ঘৰলৈ এভাগ নিবলৈও পাব লাগিব। যদি ঘৰলৈ এভাগ নিবলৈ নাই পোৱা তেতিয়াহ'লে হেৰা, পেণ্ডেলটো দেখিলা নাই কিমান ধুনীয়াকৈ দিলে। প্ৰসাদৰ ভাগ এটা বাৰু ঘৰলৈ নিবলৈ আৰু 10 কেজিমান মাহ অনা হ'লে কৈ যায়, আনিব নোৱাৰিলেনে? যাওঁতে 2-3জনে সেইষা পাতি পাতি যাম আমি। তাৰমানে গুৰুজনাৰ দৰ্শন হ'ল কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী, তোমাৰো পূজাৰ বস্তু নাপালোঁ বিচাৰি। আৰু আমাৰ ভকতৰূপী ভগৱন্তক ভজনা কৰা শিষ্যৰ গুৰুজনাৰ একান্ত শিষ্যৰ দৰ্শনটো হ'ল তোমাৰো পূজাৰ বস্তু পালোহে বিচাৰি। তাৰমানে বোলে এয়াশী ক'লে কি হ'ব? এইকেইটা ক'লে ইমান ভকতক যোৱাব পাৰিম জানো? তো কল নহ'লেই নহ'ব। কুঁহিয়াৰ বোলে তুমি মোক আগতে নকলা গ'লে, কুঁহিয়াৰ মই লৈ আহিলোহেঁতেন নহয়, এতিয়া ক'ত পাবা আৰু? হ'ব আৰু দিয়া, উপায় নাই আৰু এনেকৈ চলাই দিব লাগিব। কিন্তু হোৱা হ'লে ভাল আছিল। তাৰমানে তোমাৰো পূজাৰ বস্তু পালোহে বিচাৰি। গুৰুজনাই কৈছে জল দি পুজিলোহেঁতেন মাছে বিতালিলে, জলেৰে তোমাৰ চৰণ পখালিবলৈ বৰ ইচ্ছা আছিল প্ৰভু, কিন্তু মই জল আনিবলৈ যাওঁতে অনুভৱ হ'ল জলত যিহেতু জলচৰ প্ৰাণী মাছ আছে, সেইকাৰণে মাছে যিহেতু জল ক্ৰিয়া কৰি থাকে, জলক্ৰিয়া কৰি থাকে, সেইকাৰণে মাছৰ দ্বাৰা তোমাক অৰ্পণ কৰিব বিচৰা জল কিন্তু চোৱা হৈ গ'ল প্ৰভু। দুগ্ধ দি পুজিলোহেঁতেন, গাখীৰেৰে তোমাৰ সেৱা কৰিবলৈ ইচ্ছা আছিল, কিন্তু দামুৰিয়ে পিয়াৰ বাবে দুগ্ধও চোৱা হৈ গ'ল নহয় প্ৰভু। পুষ্প দি পুজিলোহেঁতেন, ফুলেৰে তোমাক সেৱা কৰিবলৈ ইচ্ছা আছিল, কিন্তু ভোমোৰাই যে চুহিলে চোৱা হৈ গ'ল। এতিয়া আমাৰ চাবচোন, ফুল শিৱ মূৰ্তিত গাখীৰ, শিৱলিংগত গাখীৰ ঢালি ঢালি সেৱা নকৰিলে শিৱ খানো সন্তুষ্ট নহয়। গুৰুজনাই কৈছে শিৱ যদি ভগৱান, তেতিয়াহ'লে ভগৱানক সন্তুষ্ট কৰিবলৈ গুৰুজনাই দ্ৰব্য বিচাৰি পোৱা নাই। এতিয়া আপুনি মই বিচাৰি পালোহে বিচাৰি ক'বই লাগিব, কাৰণ নহ'লেই নহয় আপোনাৰ মোৰ এইকেইটা বস্তু। সেইকাৰণে আমাৰ মুখেৰে আশ্ৰয় কৰা প্ৰাৰ্থনা ভাগিত ঠিকে আশ্ৰয় কৰোঁ, নাপালোঁ বিচাৰি, কিন্তু হাতেৰে কৰা কৰ্মটোত কিন্তু পালোহে বিচাৰিটো হৈ থাকে। সেইকাৰণে দুমুখীয়া নীতিবিলাক আমাৰ প্ৰায় আশ্ৰয় কৰি থকা যায়। এতিয়া গুৰুজনাই ক'লে এটাই শুদ্ধ দৰ্শন, যেই বস্তু দেও প্ৰভু সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা। এতিয়া তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা। এতিয়া গধূলি আৰু পুৱা অৰ্থাৎ ৰাতিপুৱা আৰু সন্ধিয়া তোমাৰ নামেৰে তোমাক পূজা কৰিবলৈ, সেৱা কৰিবলৈ গুৰু গৃহভাগ আকৌ বনোৱাই নাই নহয়। ক'ত সেৱা কৰিব? তোমাৰ নামে সেৱা কৰিবলৈ ভকতটো নাহে আপোনাৰ মোৰ ঘৰলৈ এতিয়া, কাৰণ আপোনাৰ মোৰ মুখখনৰ স্বভাৱটো বেয়া। সেইটো সদায় আহি থাকে আমাৰ ঘৰলৈ। এই বুলি কৈ দিয়াৰ কাণত যেতিয়া ইজনৰ পৰিলেগৈ, সেইদিনাৰ পৰা তেওঁ আহিবলৈ এৰিব। কোনোবা এজন আহিবলৈ ভাবিলেও সেইজনক লগ ধৰিলে, হেৰা মই আগতে তেওঁৰ ঘৰলৈ প্ৰায়ে গৈছিলোঁ, এতিয়া কি ক'বা? আলহী গ'লে কেইজনে বেয়া পায়। এদিন গৈ মই নিজ মুখে শুনিলোগৈ বাৰান্দাত উপস্থিত হওঁতে, বাপজনে আইগৰাকীয়ে লাগি আছে, সেইজন সদায় সদায় আহে, কেলৈ আহে? আইগৰাকীয়ে কৈছে, গতিকে সেইদিনাৰ পৰা মই তেওঁৰ ঘৰলৈ যোৱাটো বাদ দিলোঁ। তো মুখখনৰ স্বভাৱটো ভাল নকৰিলোঁ। ঈশ্বৰক চিন্তা কৰিবলৈ আমি সেইখন মুখ এতিয়া কেনেকৈ ব্যৱহাৰ কৰিম? প্ৰত্যেকটো কথা শাস্ত্ৰই আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে। যে বস্তু দেও প্ৰভু সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা। এতিয়া গধূলি পুৱা তোমাৰ নামে সেৱা কৰিবলৈ গুৰু গৃহভাগ নিৰ্মাণ কৰা নাই। এতিয়া গুৰু গৃহভাগ নিৰ্মাণ নকৰাৰ কাৰণে আমি কেতিয়া পূজা কৰোঁ ঈশ্বৰক, কেতিয়া সেৱা কৰোঁ? দেউতা মৰিল কাৰণে এবছৰ মূৰত ভকতক নিমন্ত্ৰণ কৰি সেৱা ভাগ কৰোঁ। আকৌ সেইদিনা কি বুলি গাওঁ? বিদায় মুহূৰ্তত ভকতক যেতিয়া বিদায় দিম আৰু তেতিয়া কি বুলি গাওঁ বাৰু? কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম। হে কৃপাৰ সাগৰ দৈৱকী নন্দন কৃষ্ণ, তুমি আমাৰ মনৰ কামনাটো পূৰণ কৰা। মনৰ কামনাটো কি? ভকতৰ সংগ সদা নুগুচুক, মুখে তোৱা গুণ নাম। প্ৰভু ভকতৰ সংগ যেন সদায় পাওঁ, মুখেৰে যেন তোমাৰ নাম সদায় লৈ থাকিব পাৰোঁ। মুখেৰে তোমাৰ নাম সদায় ল'বলৈ গুৰু গৃহভাগ লাগিব, আকৌ তেতিয়াহে পাৰিম। ভকতৰ সংগ সদায় পাবলৈ কৃষ্ণ নাম আশ্ৰয় কৰা মুখখনৰ স্বভাৱটোতো ভাল হ'ব লাগিব, তেতিয়াহে পাম ভকতৰ সংগ। এতিয়া আমাৰ কি হয়?
শাস্ত্ৰই কৈছে এটা আমি পালন কৰিছোঁ অন্যতা। অৰ্থাৎ গুৰুজনাই লিখি দিলে ঠিকেই, কিন্তু আমি পালন কৰোঁতে কি কৰোঁ? ভকতৰ সংগ মাজে সময় নুগুচুক মুখে দুৱাগুণনা। তাৰমানে নামঘৰলৈ ভাদ মাহত যাওঁ, 12 মাহত, বাকী 11 মাহত নাযাওঁ নহয়। নামঘৰলৈ যাওঁ জানো? নাযাওঁ, কেৱল ভাদ মাহটোত যাওঁ। কোনদিনা যাওঁ? জন্মাষ্টমী দিনা যাওঁ। সেইদিনা ডেকা বুঢ়া কোনো কথা নাই, সকলো যায়। সকলো গৈ যদি আকৌ ভকতৰ সংগ সদা নুগুচুক বুলি গাওঁ, সেইটো ভুল নহয় জানো? সম্পূৰ্ণ ভুল। গতিকে আমি গুৰুজনাৰ দৰ্শনটো ভুলভাৱে আশ্ৰয় কৰি আছোঁ, কিন্তু গুৰুজনাই আমাক শুদ্ধ ৰূপটো দি আছে। তাক বুজি লৈ আশ্ৰয় কৰিবলৈ ইচ্ছা নকৰাটো আমাৰ দুৰ্ভাগ্য। মানে আমাতকৈ আৰু দুৰ্ভগীয়া দ্বিতীয় এজন নাই। প্ৰত্যেকটো কথা সুন্দৰভাৱে প্ৰকাশ কৰিছে দেৱঋষি নাৰদৰ দ্বাৰা দশ প্ৰচেতসগণৰ আগত। আৰু এনেধৰণে ৰামে গোবিন্দৰ ভকত বৎসল গুণ জানি হৰিৰ চৰণ এৰিবে কোন প্ৰাণী। আনু নানা হৰি কথা প্ৰচেত সৱাগে প্ৰপঞ্চিয়া কহিলা নাৰদ মহা ভাগে। অনুজ্ঞা লভিয়া ভৈলা হৰষিত মন নাৰদু চলিয়া গৈলা ব্ৰহ্মাৰ ভুৱন। নাৰদৰ মুখে শুনি হৰি কথা ৰস পৰম পবিত্ৰ ভৈলা দশ প্ৰচেতস। এনেধৰণে দেৱঋষি নাৰদে সুন্দৰ সুন্দৰ ঈশ্বৰ কৃষ্ণ কথাৰ উপদেশ উদাহৰণ সহ বুজনি দিয়াৰ পাছত আজ্ঞা লৈ দেৱঋষি নাৰদ সেই স্থানৰ পৰা ব্ৰহ্মাৰ স্থানলৈ, পিতৃ ব্ৰহ্মালোকলৈ গমন কৰিলে। আৰু নাৰদৰ মুখত অমৃত কৃষ্ণ নাম আশ্ৰয় কৰি দশ প্ৰচেতসগণো আনন্দিত হ'ল। আৰু এদিন ঈশ্বৰ চিন্তাৰ মাজেৰে এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি পৰম গতি লাভ কৰিব পাৰিলে।